Hello everyone, welcome to MIDG Yon Training. আমি আকৌ লগ পালো দীপায়ন্তা গাঙ্গুলী ওয়েলকাম জনাইছো সবকে আকৌ আমি এটা নতুন প্ৰডাক্ট লৈ আহিলো নতুন প্ৰডাক্টৰ বিষয়ে জানিম ইনফৰমেশন লম নলেজ লম প্ৰডাক্ট ট্ৰেইনিং নলেজ খিনি আমি কেলে লৈ আছো আমি কাৰণ বিজনেছত অহা পিছত আমাৰ বিজনেছটো কৰাৰ কাৰণে প্ৰডাক্টৰ বিষয়ে নলেজ লোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ নলেজটো নাথাকিলে কিন্তু আমাৰ কনফিডেন্সটো ইমান নাথাকে যেতিয়া আমি মানুহৰ লগত কথা পাতো বা আমি শেয়াৰ কৰো প্ৰডাক্টছ খিনি তো হেতু কাৰণে প্ৰডাক্ট ট্ৰেইনিংটো বহুত বেছি জৰুৰী হয় এটা কথা কৈ দিছো পেন পেপাৰ সবে লৈ বহিছে আশা কৰিছো পেন পেপাৰ লৈ বহিব কাৰণ ইম্পৰ্টেন্ট পইণ্টছ কিটা যত আপোনাক লাগিছে যে আপোনাৰ আগলে হেল্প কৰিব এই ইম্পৰ্টেন্ট পইণ্টছ কিটা কিন্তু নোট কৰিব এটো কিন্তু বিজনেছৰ কাৰণে বহুত ভাল হেল্প কৰে আমাৰ কোম্পানী ফাৰ্ষ্ট এনেকুৱা ইণ্ডিয়ান ডাইৰেক্ট সেলিং কোম্পানী যাৰ নিজৰ এটা এডুকেশ্যন সিস্টেম আছে যেটো হাৰ্ভেষ্ট সাকসেস একাডেমি নামত আমি গম পাওঁ হাৰ্ভেষ্ট এটা কনসেপ্টত কাম কৰি আছে লাৰ্নিং আৰু আৰ্নিং তাৰমানে আমি কিবা আমাৰ আৰ্নিং প্ৰসেসটো যদি ইজি কৰিব লাগে স্মুথ কৰিব লাগে এটো কাৰণে কামটো কৰা আগতে কিন্তু ভালকে শিকি লোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় এটো কাৰণে আমি আগতে শিকিম লাৰ্নিং প্ৰসেস যেটো আমি ট্ৰেইনিংৰ মাধ্যমেৰে কৰো তাৰপিছত আমি আৰ্নিংটো কৰিম হাৰ্ভেষ্ট সম্পৰ্কে যদি কৈ আছো এটা কথা ডেফিনেটলি মই সদায় কওঁ আজিও কম আমাৰ এই ট্ৰেইনিং প্ৰগ্ৰামটো নতুন কনসেপ্টত আহি আছে কাৰণ হাৰ্ভেষ্টে কিন্তু আপগ্ৰেডেশনত সদায় বিলিভ কৰে আমাৰ এনেকুৱা এটা সিচুৱেশনত আমি আছো যে আমি নিজৰ ঘৰত লকডাউন অৱস্থাত আছো এই লকডাউন অৱস্থাত কিন্তু আমাৰ কামটো যাতে ৰখি নেযায় হাৰ্ভেষ্টে কিন্তু উপায়টো নতুন এটা অপচন উলিয়ালে আমাৰ MI DG ইয়ন ট্ৰেইনিংটো লঞ্চ কৰিলে যেটো বহুত সাকসেসফুলি হৈ গৈ আছে বেলেগ ল্যাঙ্গুৱেজত আমাৰ এই ট্ৰেইনিং প্ৰগ্ৰামটো সফল কৰাৰ পিছত কিন্তু বহুত ডাঙৰ এটা টিম আছে আপোনালোকে সদায় স্ক্ৰিনত মোক দেখে আমি ট্ৰেইনাৰ্ছ বিলাকে আহো মই ইয়াত আহো আপোনালোকৰ লগত কথা পাতো লগ পাওঁ কিন্তু মোৰ পিছত কিন্তু ডাঙৰ টিম আছে হেতু কাৰণে গোটে হাৰ্ভেষ্ট মেনেজমেন্ট আৰু MI মেনেজমেন্টক থ্যাংক ইউ এটা দিবলৈ বিচাৰিছো আৰু আজি ট্ৰেইনিংটো আৰম্ভ কৰো ফাৰ্ষ্টত আমি চাম কোম্পানীৰ লগত ব্ৰ্যান্ড কি আছে এলিমেন্টছ ৱেলনেছ অন এণ্ড অন আহাৰ নিউ ষ্টাৰ MI হোম আৰু ইণ্ডিয়া গ্ৰো এই ছটা ব্ৰ্যান্ড লৈ কোম্পানীয়ে ডিল কৰিছে আৰু একটা কোৱেশ্চন মই সদায় ট্ৰেইনিংৰ আগত কওঁ যে অলপ এটা ভাবক এটা মোমেন্ট ৰখি পেলাই যে আগত আমাৰ পূৰ্বপুৰুষ বিলাকে যিমান দিন জিয়াই আছিলে তাৰমানে লাইফ সাইকেলটো বহুত দীঘলীয়া আছিলে ইমান দিনলৈকে আজি ডেটত আমি জিয়াই থাকো নে ডেফিনেটলি নাথাকো ৰিজনটো কেলে জানেনে ৰিজনটো হ'ল আমাৰ ইমিউন সিস্টেমটো আগৰ মানুহৰ নিচিনা কিন্তু ষ্ট্ৰং নাই তাৰমানে ইমিউন সিস্টেম বোলা বস্তুটো কি হয় একদম সিম্পল কে কম বহুত এনেকুৱা মানুহ চাগে বহিছে মই প্ৰতিটো ট্ৰেইনিংতে এটো কওঁ যে কেতিয়াবা কি হয় নতুন মানুহ মানে প্ৰত্যেক দিন আমাৰ লগত নতুন মানুহ বিলাক জড়িত হয় যুক্ত হয় তেনেকুৱা বহুত মানুহ থাকে যে মেডিকেল বেকগ্ৰাউণ্ডৰ পৰা নাই ধৰি লওক এই মেডিকেল বেকগ্ৰাউণ্ডৰ পৰা নাহিলে কি হ'ব কেতিয়াবা নাহিলে কি হয় কেতিয়াবা আমাৰ এটা ভয় এটা থাকে যে হেল্থ প্ৰডাক্ট বুলি কৈছে সায়েন্সৰ বিষয়ে বহুত শিকিব লাগিব তেনেকুৱা এটো কিন্তু একেবাৰে নহয় একদম ৰিল্যাক্স হৈ বহিব বস্তুবিলাক সায়েন্সৰে হয় কিন্তু মই একদম সিম্পল ল্যাঙ্গুৱেজত আপোনাক কম খুব ইজিলি বুজি পাব কথাবিলাক এটা ইমিউন সিস্টেমটো যদি মই একদম সিম্পল ল্যাঙ্গুৱেজত বুজাও তেতিয়া হলে এটো এনেকুৱা এটা ক্ষমতা যেটো আমাৰ বডি এটা নিজৰ ৰোগৰ পৰা লৰিব কাৰণে এটা প্ৰতিৰোধ ক্ষমতা থাকে এই ক্ষমতাটোক কিন্তু আমাৰ ইমিউন সিস্টেম বুলি কোৱা হয় ইমিউন সিস্টেমটো যদি এতিয়া কথা কওঁ মই এটো কেনেকে কাম কৰে এটো আমাক বচুৱাৰ কামটো কৰে এতিয়া আজি যেটো ব্ৰ্যান্ড আমি কথা পাতিম হেতু হ'ল আমাৰ এলিমেন্টছ ৱেলনেছ যেটো ব্ৰ্যান্ড হয় নামটোতে ৱেলনেছ আছে তো গম পাইছে আমাৰ ৱেলনেছ হয় প্ৰডাক্ট খিনি এতিয়া আয়ুৰ্বেদ বেজ হয় আমাৰ এলিমেন্টছ ৱেলনেছৰ ব্ৰ্যান্ডটো ইয়াৰ কনসেপ্টটো কি হ'ল এলিমেন্টছে কি কৰিলে আয়ুৰ্বেদটোক মডাৰ্ন টেকনলজিৰ লগত মাৰ্জ আপ কৰি কম্বাইন কৰি আমাৰ এই ব্ৰ্যান্ডটো এলিমেন্টছ ৱেলনেছৰ লঞ্চ কৰিলে এলিমেন্টছ ৱেলনেছৰ কথা হৈছে আৰু এখেতৰ কথা নাপাতিম এটো হ'বই নোৱাৰে আমাৰ ফাদাৰ অফ এলিমেন্টছ ৱেলনেছ ডক্টৰ DBA নাৰায়ণা ছাৰৰ প্ৰফাইলটো অলপ চমুকৈ কৈ দিছো 45 ইয়াৰ্ছতকে বেছি এক্সপেৰিয়েন্স এখেতৰ আছে গম পাইছে কিমান দীঘলীয়া টাইমৰ এক্সপেৰিয়েন্সটো আছে ফাৰ্মা আৰু আয়ুৰ্বেদত এখেত এক্সপাৰ্ট হয় ফাৰ্মাত গোল্ড মেডেলিষ্ট হয় আৰু ডাবৰ আৰু হিন্দুস্তান লিভাৰ নিচিনা কোম্পানীত কিন্তু এজ এ ডিৰেক্টৰ কাম কৰা এখেতৰ এক্সপেৰিয়েন্স আছে তো কেনেকুৱা পাৰ্সনালিটি আমাৰ ব্ৰ্যান্ডটোৰ পিছত কাম কৰিছে হেতুৰ পৰা আমি কোৱালিটি লেভেলটো অলপ আইডিয়া এটা হৈ যায় এলিমেন্টছ ৱেলনেছে 2019ৰ বেষ্ট হেল্থ কেয়াৰ ব্ৰ্যান্ডৰ এৱাৰ্ডটো পালে এই এৱাৰ্ডটো দিয়া হৈছিলে আমাৰ ইকনমিক টাইমছৰ পৰা যেটো টাইমছ অফ ইণ্ডিয়াৰে এটা পাৰ্ট হয় এওঁলোকৰ হিষ্ট্ৰীটো এটো এটা
ৰেকৰ্ড হয় ইমান কম সময়ৰ ভিতৰত যিকোনো ব্ৰেণ্ডে এৱাৰ্ডটো পালে তাতে গম পাইছে যে কিমান ডাঙৰ এচিভমেন্ট হয় এটো এতিয়া ভিডিও এখন চাব আকৌ মই আহি আছো ভিডিওখন চাই লওক তাৰপিছত আকৌ কথা পাতিম Together for Elements Wellness. Joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more. Many congratulations to the team. I'd like to thank you for joining us. এই ভিডিওখন আছিল আমাৰ এৱাৰ্ড ফাংচনৰ এৱাৰ্ড ৰিসিভ কৰা ভিডিও এটো দেখিলে এলিমেন্টছ গুছি আহিছো কনসেপ্টটো মই কৈছিলো যে এলিমেন্টছটো আয়ুৰ্বেদিক বেস কনসেপ্ট হয় এতিয়া আয়ুৰ্বেদটো কি হয় আয়ু মানেটো হল লাইফ আৰু বেদা মানেটো হল আমাৰ সায়েন্স এটো কাৰণে আয়ুৰ্বেদক সায়েন্স অফ লাইফ বুলি কোৱা হয় এতিয়া আয়ুৰ্বেদত পাঁচটা বেসিক থাকে এখিনি চাই লৈছো স্লাইডত দেখা পাইছে লেফট হ্যান্ড সাইডত যেটো দেখিছে এটো পাঁচটা এলিমেন্ট আছে আমাৰ আয়ুৰ্বেদত কি হয় ওয়াটার আর্থ স্পেস এয়ার আৰু ফায়ার কিন্তু রাইট হ্যান্ড সাইডত যেটো দেখিছে তিনটা এটো ত্ৰিদোষাস বুলি কোৱা হয় আমাৰ আয়ুৰ্বেদত তিনটা দোষাস থাকে কি হয় বাত পিত্ত কফ এই তিনিওটা দোষা আৰু পাঁচটা এলিমেন্টৰ মাজত আমাৰ কানেকশনটো কি হয় বেলেগ বেলেগ দোষা বিলাক বেলেগ বেলেগ এলিমেন্টৰ লগত এসোসিয়েটেড হয় বা কানেক্টেড হয় এখিনি চাই লৈছো স্লাইডত সব বাত দোষাটো আমাৰ স্পেস আৰু এয়াৰৰ লগত কানেক্টেড হয় পিত্ত দোষাটো আমাৰ ফায়াৰ আৰু ওয়াটাৰ লগত কানেক্টেড হয় আৰু আমাৰ কফ দোষাটো ওয়াটাৰ আৰু আৰ্থৰ লগত কানেক্টেড হয় এটা এলিমেন্টছ ওয়েলনেছৰ যেটো প্ৰডাক্ট আজি আমি ডিসকাস কৰিম এটো হল আমাৰ এলিমেন্টছ ওয়েলনেছৰ ইউৰিফ্লাছ 3 লিকুইড আৰু ট্যাবলেট এতিয়া ইউৰিফ্লাছটো আগতে লিকুইড আছিল এতিয়া ট্যাবলেট ফৰ্মটো আহি গৈছে তো এই দুটা কম্বিনেশনত কিন্তু এক্সিলেন্ট কাম কৰে বহুত ওয়ান্ডাৰফুল ৰিজাল্ট আহিছে দুইটাৰ ভিতৰত এটা প্ৰথম কথাটো হল যে প্ৰডাক্টটো কিহত কাম কৰে প্ৰডাক্টটো আমাৰ কিডনিত কাম কৰে যেটো পিকচাৰ আপোনালোকে দেখিছে তাৰ পৰা আইডিয়া হৈছে সাগে এটো আমাৰ কিডনি ফাংচনৰ কাৰণে খুব বেছি ভাল এতিয়া ইউৰিফ্লাছৰ যদি কথা পাতিব যাও যে এটো সময়ত লকডাউনৰ সময়ত আমি ইউৰিফ্লাছৰ কথা কেলে পাতিছো এটো কাৰণে কাৰণ এতিয়া আমি এনেকুৱা এটা সিচুৱেচনত আছো যত নিজকে কিন্তু বচাই থব লাগে ভাইৰাছৰ আক্ৰমণ কৰা তাৰ মানে আমি ইনফেকশনটো যাতে আমাৰ নহয় এটো পৰা কিন্তু আমি নিজকে বচোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় এটো কাৰণে আমি কিছুমান কথা মেইনটেইন কৰিছো সোশ্যাল ডিসটেন্সিং মেইনটেইন কৰিছো লকডাউন হৈ আছো প্ৰয়োজন নহলে আমি ঘৰৰ পৰা ওলোৱা নাই আৰু এটো আমি কেলে কৈ আছো এটো প্ৰডাক্টৰ কথা সব এটো আজি যেটো সিচুৱেচন হৈ আছে এটো সিচুৱেচনত কিন্তু কিছুমান জায়গা আমি এভয়েড কৰিব লাগে তাত কিন্তু আমাৰ হস্পিটাল আৰু ক্লিনিক বিলাক একদম ফাৰ্স্টত আহে তাৰ মানে হস্পিটাল আৰু ক্লিনিক বিলাক এনেকুৱা এটা জায়গা যত পাব্লিক গ্যাদাৰিংটো বহুত বেছি হয় আৰু চান্সেসটো বেছি থাকে হেতু কাৰণে এনেকুৱা জায়গা বিলাক অলপ এভয়েড কৰিব লাগে এতিয়া কিডনি যেটো আমাৰ প্ৰবলেম হয় কিডনি ষ্টোনৰ যেটো প্ৰবলেম হয় এটো কিন্তু কেতিয়াবা এনেকুৱা ধৰণৰ এনেকুৱা ষ্টেজত গম পাও যে ইমিডিয়েট অ্যাটেনশন বা ইমিডিয়েট অ্যাকশন এটা লব লাগে তেতিয়া আপুনি এনেকুৱা জায়গা বিলাক কিন্তু এভয়েড কৰিব নোৱাৰিব হেতু কাৰণে তাতকে ভাল যে প্ৰবলেমটো এৰাইজ নোহোৱা কাৰণে আমি কি ষ্টেপ লব পাৰো হেখিনি লোৱাটোৱে বুদ্ধিমানৰ কাম হ'ব এতিয়া ইউৰিফ্লাছ 3 লিকুইড আৰু ট্যাবলেটৰ যেটো কম্বো হয় কম্বিনেশন হয় এটো কেনেকে কাম কৰে হেতু কিটা চাই লৈছো একদম তলত যেটো দুটা পইণ্ট দেখিছো হেতু সক protect আমাৰ কিডনি stone formation যেটো process হয় হেতু পুৰা protect কৰে definitely আৰু আমাৰ urinary tract তাৰ মানে আমাৰ যেটো কিডনিৰ urinary tract পাইপডাল আছে হেতু মেইনটেইন কৰে এটোৰ হেলথটো তাৰ মানে এটো যদি ভাল হৈ থাকে definitely তেতিয়া আপোনাৰ ইনফেকশন চান্সেসটো কম হৈ যাব এটা কিডনিৰ বিষয়ে অলপ কিছুমান তথ্য আছে এইবিলাক অলপ কালি শিকি লও বা জানি লও কিডনিটো কেনুকা পিকচাৰটো দেখিছে আমাৰ বডিত দুটা কিডনি থাকে এতিয়া স্লাইডত সব পিকচাৰত দেখিছে দুটা সাইডত এটা এটাকে দুটা কিডনি থাকে কিডনিৰ তলত যেটো পাইপডালৰ নিচিনা বস্তুটো দেখিছে এই পাইপডালক কি কোৱা হয় ইউৰেটাৰ বুলি কোৱা হয় আৰু তলত যেটো এটো এটো বস্তু বেলুনৰ নিচিনা বস্তু দেখিছে এটো ব্লাডাৰ বুলি কোৱা হয় এই তিনিওটা পাৰ্ট আমাৰ ইউৰিনাৰী ট্ৰেক বুলি কোৱা হয় বা আমাৰ গুটে তিনিওটা পাৰ্টৰ হেলথটো ভাল হ'ব লাগে ডেফিনেটলি এতিয়া বেলেগ বেলেগ অৰ্গানৰ বেলেগ বেলেগ কাম হয় আমাৰ কিডনি মেইন ফাংচনটো কি হয় এটো অলপ চাই লৈছো
আছো কিডনিৰ আমাৰ মেইন কামটো হ'ল আমাৰ বডিৰ ফিল্টাৰ কৰা কাম কৰে তাৰমানে আমি ঘৰত যেনেকে পানীটো ফিল্টাৰ কৰাৰ কাৰণে ফিল্টাৰ এটা লগাও ঠিক এনেকে আমাৰ বডিৰ ফিল্টাৰটো কোন হয় কিডনি হয় কিডনিয়ে কি কৰে ফিল্ট্ৰেশ্যন প্ৰসেসটো কৰে তাৰমানে আমি গোটেই বস্তুখিনি খাইছো গোটেই মেটাবলিজম প্ৰসেসটো চলিছে তাৰপিছত যিবিলাক অদৰকাৰী বস্তু হয় এটো আমাৰ বডিৰ পৰা উলিয়াই দিয়াৰ কামটো কিডনি ডেফিনেটলি কৰে ইউৰিনৰ মাধ্যমেৰে এতিয়া ফিল্ট্ৰেশ্যন প্ৰসেসটো এডিনত কিডনি কিমান বাৰ কৰে 150 বাৰ কৰে 150 টাইমছ 150 বাৰ কিডনি ফিল্ট্ৰেশ্যন প্ৰসেসটো চলায় এতিয়া এডিনত যদি ইমান বাৰ ফিল্ট্ৰেশ্যন প্ৰসেসটো চলাইছে কিডনি হেলথটো ডেফিনেটলি ধ্যান দিব লাগে কিডনি হেলথটো বহুত বেছি হেলদি আৰু ষ্ট্ৰং হ'ব লাগে এতিয়া আমি চাই লৈছো ষ্টোন আমি কৈ আছো ষ্টোন বিলাক কি হয় ক্ৰিষ্টেল নিচিনা বস্তু হয় ষ্টোন বুলি ক'লে এতিয়া ষ্টোনৰ লগত প্ৰবলেম কি সব ষ্টোনটো সাধাৰণতে কি হয় সাইজটো যদি বহুত বেছি হোৱা নাই তেতিয়া হলে কিন্তু আমাক এইটো সিম্পটম নিদিয়ে পুতুককে সোনকালে সিম্পটম কেতিয়া পাও যেতিয়া সাইজটো ইয়াৰ বাঢ়ি গলে কি হ'ব এটো কিডনি সাইজটো আৰু লোকেশনটো বহুত বেছি মেটাৰ কৰে আপোনাৰ প্ৰবলেমটো কিমান সিভিয়াৰ বা সিৰিয়াস নহয় তো ডেফিনেটলি ষ্টোনৰ বিষয়ে জানিলো যে ষ্টোনটো সৰু থাকিলে কেতিয়াবা সিম্পটম নিদিয়ে আমি কিন্তু গমো নেপাও ষ্টোন হল বুলি কিন্তু ডাঙৰ যেতিয়া হৈ যায় তেতিয়া ডেফিনেটলি সিম্পটম আহে সিম্পটমটো পেইনৰ মাধ্যমেৰে আহে আৰু আমি গম পাও যে আমাৰ ষ্টোন হল এতিয়া বডিত বিভিন্ন ধৰণৰ ষ্টোন হ'ব পাৰে তাৰমানে টোটাল এটো দেখা গৈছে যে 100 ধৰণৰ 6টা বেলেগ বেলেগ টাইপৰ ষ্টোন আমাৰ বডিত হ'ব পাৰে কাৰবাৰ কিবা এটা হয় তো টোটাল 100 ধৰণৰ ষ্টোন থাকে এই 6টা টাইপৰ ষ্টোন আমাৰ বডিত হ'ব পাৰে এই 6টাৰ মাজত যেটো আমি ৰাইট ক্লিক কৰা আছে একিটা কিন্তু সবতকে কমন হয় যেনেকে ক্যালসিয়াম অক্সালেটত ৰাইট ক্লিক আছে স্ট্ৰুভাইটত ৰাইট ক্লিক আছে আৰু ইউৰিক এসিডৰ ৰাইট ক্লিক আছে এই গোটেই কিটা প্ৰবলেম কিন্তু বাকি কিটাতকে অলপ আমাৰ মোৰ কমন হয় তাৰমানে কমনলি একিটা দেখিব পৰা যায় ইন্ডিয়াত ইপলা কিডনি ষ্টোনৰ সিনাৰিওটো কি হয় তাৰমানে ইন্ডিয়াত আমাৰ পোৱা হয় এটো একিটা দেখিছে যেটো এটো ডেটা হয় আমাৰ কিছুমান ৰিপৰ্টৰ পৰা পাইছো 15 কোটি ইন্ডিয়ানৰ ষ্টোনৰ কিডনি ষ্টোনৰ কন্ডিশনটো হয় কিমান ডাঙৰ মাৰ্কেট কিমান বেছি মানুহৰ প্ৰবলেমটো হয় আৰু আজিকালি কি হ'ল লাইফষ্টাইলৰ যেটো ফুড হ্যাবিট চেঞ্জ হৈ গল হেতু কাৰণেও কিন্তু আমাৰ কিডনি ষ্টোনৰ প্ৰবলেমটো বহুত বেছি দেখা দিয়ে এটা কিডনি ষ্টোনৰ কাৰণ কি কেলে কিডনি ষ্টোন হয় এটা কাৰণ কিটা চাই লৈছো ফাৰ্স্ট কাৰণটো হ'ল হেৰিডিটি মানে আপোনাৰ ফ্যামিলি হিষ্ট্ৰীত যদি প্ৰবলেম আছিল ষ্টোনৰ তেতিয়া হলে এটা চান্স থাকি যায় আপোনাৰো হ'ব পাৰে প্লেস অফ ষ্টে তাৰমানে আপুনি ক'ত থাকে আপুনি বহুত গৰম জায়গাত থাকে বা বহুত হিউমিড জায়গাত থাকে যত যেনেকে আমি নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নটো কওঁ তাৰমানে যত হিউমিডিটি আৰু গৰমটো বহুত বেছি হয় তাত কি হয় ষ্টোন হোৱাৰ চান্সেসটো বহুত বেছি হয় আমাৰ খোৱা বোৱাটো আমাৰ ডায়েটটো বহুত বেছি ইম্পৰ্টেন্ট হয় আমি খোৱা বোৱা খানা বিলাকত যদি ক্যালসিয়াম ৰিচ বস্তু বহুত বেছি খাই আছো তেতিয়া হলে কিন্তু আমাৰ ষ্টোন হোৱাৰ চান্সেসটো বেছি থাকে মেডিচিনৰ যদি বহুত বেছি ইউজ বডিত হৈ আছে তেতিয়াও কিন্তু চান্সেস এটা থাকে আৰু ইয়াত কিন্তু যেটো ক্যালসিয়ামৰ মাৰ্কেটৰ বস্তুবিলাক আছে হেতু ইয়াত আছে দীঘলীয়া টাইমৰ কাৰণে খালে কিন্তু ষ্টোনৰ প্ৰবলেম হ'ব পাৰে মেটাবলিজম প্ৰসেসটোৱে যদি ভালকে হোৱা নাই তাৰমানে আমাৰ বডিৰ মেটাবলিজম বুলি ক'লে একদম সিম্পল কে যদি কওঁ মেটাবলিজম কথাটো অৰ্থ হ'ল যে বডিত আমাৰ বিভিন্ন ধৰণৰ পাৰ্ট থাকে বা সিস্টেম থাকে এই গোটেইখিনি পাৰ্ট নিজৰ এটা কাম থাকে গোটেইখিনি সিস্টেমখিনি কাম কৰা পুৰা প্ৰসেসটোক একেলগতে মেটাবলিজম বুলি কোৱা হয় এটো কাৰণে আপোনাৰ বডিটোৱে যদি ভালকে কাম কৰা নাই তেতিয়াও কিন্তু ষ্টোনৰ চান্সেসটো থাকে আৰু কেতিয়াবা খোৱা বোৱাত যদি আমি ৰং কম্বিনেশন খিনি খাই আছো তাৰমানে ইয়াত এক্সাম্পল হিচাপে আমি দিছো টমেটো আৰু গাখীৰটো যেটো বিলাহী আৰু গাখীৰটো যদি আমি লগতে খাই দিও তেতিয়া হলে কিন্তু চান্সেসটো থাকে যেনেকে পানত যেটো চুনাটো খায় এটো বহুত বেছি যদি কনজাম্পশন হৈ আছে তেতিয়াও কিন্তু ষ্টোনৰ চান্সেসটো থাকে তেনেকে ডায়েটৰ ৰং কম্বিনেশনত বস্তু খালেও কিন্তু আমাৰ ষ্টোনৰ চান্সেসটো থাকি যায়গে পানী যদি আপুনি কম খাইছে তেতিয়া হলে কি হয় বডিৰ পৰা টক্সিন বিলাক ভালকে উলাব নোৱাৰে তাৰমানে অদৰকাৰী বস্তুবিলাক ভালকে উলিয়াই যাব নোৱাৰে কিডনিয়ে নিজৰ ফিল্ট্ৰেশ্যন প্ৰসেসটো ভালকে কৰিব নোৱাৰে এটো কাৰণে কম পানী খালে কি হয় ষ্টোন হোৱাৰ চান্সেসটো বহুত বেছি বাঢ়ি যায়গে এখিনি আমি কাৰণ দেখিলো এতিয়া ষ্টোন কি হয় এটো আমি চাইছো কেনেকে গম পাও আমি
সাধাৰণতে কি হয় কিডনি ষ্টোনত সিম্পটম বা এনেকে সিম্পটম বিলাক কি আহে এটো চাও লোৱাৰ বেকত আপোনাৰ পেইন হ'ব লোৱাৰ বেকত পেইন হ'ব গ্ৰইন এৰিয়াত পেইন হ'ব গ্ৰইন এৰিয়াটো হ'ল আমাৰ কোমৰৰ যেটো এৰিয়া হয় হেতুত আপোনাৰ পেইন হ'ব ফিভাৰ আহিব পাৰে কিছু কিছু ক্ষেত্ৰত ফিভাৰ আহে জ্বৰ আহে আৰু এটা বমি ভাব হ'ব পাৰে এইবিলাক সিম্পটম কৈছো আৰু লাষ্টত আপুনি কেনেকে গম পায় আল্ট্ৰাসাউন্ড কৰি আমি গম পালো যে আমাৰ ষ্টোনটো হৈছে এতিয়া ষ্টোনটো যিকোনো পাৰ্টত হ'ব পাৰে যে তিনটা পাৰ্ট মই দেখাইছিলো কিডনি ইউৰেটাৰ আৰু আমাৰ ব্লাডাৰ এতিয়া সক ষ্টোনৰ সাইজৰ মতে আপোনাৰ কন্ডিশনটো কিন্তু ভ্যাৰি কৰিব আপোনাৰ ষ্টোনৰ সাইজটো যদি 3 mm কে কম আছে তেতিয়া হলে একদম স্মল হয় সৰু হয় ষ্টোনটো ইয়াত কিন্তু খুব ইজিলি ষ্টোনটো ৰিমুভ হৈ যাব 3 পৰা যদি 7 mm লৈকে আছে এটো মিডিয়াম প্ৰবলেম বুলি কোৱা হয় তাত আপুনি ডেফিনেটলি ষ্টোনটো ৰিমুভ কৰিব পাৰিব কিন্তু অলপ কেয়াৰ লব লাগিব গুড কেয়াৰৰ লগতে আপুনি ষ্টোনটো ৰিমুভ কৰিব পাৰিব 7 mm 7 mm যেটো ষ্টোন সাইজ হয় এটো কিন্তু লাৰ্জত ধৰা হয় আৰু লাৰ্জ ষ্টোন সাইজটো হলে ইমিডিয়েট এটেনশনটো লাগে ইমিডিয়েট যেটো কৰিব লাগে এটো একশনটো লব লাগে মেডিসিনৰ কম্বোটো দিব লাগে তেতিয়া হলে ডেফিনেটলি আপুনি ৰিমুভ কৰিব পাৰিব আৰু লগতে মই এটা কথা পটিম যে লোকেশনটো বহুত বেছি ইম্পৰ্টেন্ট ইয়াত পিকচাৰটো দেখিছে কি হয় কেতিয়াবা আমাৰ কিডনিটোত ষ্টোন হয় আৰু কেতিয়াবা কিডনিটোৰ পৰা ওলাই পেলাই এটো ইউৰেটাৰতো থাকিব পাৰে লোকেশনটো বহুত বেছি ইম্পৰ্টেন্ট হয় যে আপোনাৰ ষ্টোনটো কোন এক্স্যাক্টলি কোনটো জায়গাত আছে কনভেনশনাল ম্যানেজমেন্ট কি আছে তাৰমানে আমাৰ যদি মাৰ্কেটত ষ্টোনৰ কাৰণে মেনেজ কৰিব কাৰণে বা ট্ৰিট কৰিব কাৰণে কি বস্তু আছে পেইন কিলাৰ দিয়া হয় কাৰণ সিম্পটম হিচাপে ইয়াৰ কিন্তু পেইনে হয় তো এটো কাৰণে পেইন হোৱা সময়ত পেইনটো কমাব কাৰণে পেইন কিলাৰ দিয়ে ইউৰিনাৰী এলকাইলাৰ্স বোলা বস্তু এটা আছে এটো একদম সিম্পল কি হিকিব ইয়াত আপোনালোকে এটা কালাৰফুল স্কেল দেখিছে তলত এটা ফালে এসিড লিখা আছে আৰু এটা ফালে এলকালাইন লিখা আছে আৰু এটো pH স্কেল হয় যেটো স্কেল দেখিছে এটো pH স্কেল বুলি কয় তাৰ মানে হাত যেটো এটো নিউট্রাল হয় হাততকে তলত যদি আপোনাৰ pH লেভেল হয় এটো এসিডিক হয় আৰু হাতৰ পৰা ওপৰত যদি লেভেলটো হয় তেতিয়া হলে এটো এলকালাইন হয় তাৰ মানে এটো এলকালাইনৰ কামটো কি হয় আপোনাৰ ইউৰিনটো যদি এসিডিক হয় তাৰমানে এসিডিক ইউৰিনটো এসিডিক লেভেলটো এসিডিক ফালে বেছি হয় তেতিয়া হলে কিন্তু ব্যাকটেৰিয়াল গ্ৰোথৰ চান্সেসটো বেছি থাকে ব্যাকটেৰিয়াল ইনফেকশনৰ চান্সটো বেছি থাকে এটো কাৰণে এলকালাইন কৰিব কাৰণে এলকালাইনছ বিলাক ইউজ কৰা হয় নেক্সট হল বহুত বেছি পানী খাবলৈ কোৱা হয় ডক্টৰে ডেফিনেটলি এটো কয় যে যেতিয়া ষ্টোনৰ প্ৰবলেমটো হয় বহুত বেছি পানী খাব তাৰমানে কনসেপ্ট এটাই থাকে যে আপুনি বহুত বেছি পানী খাইছে আৰু আপোনাৰ ইউৰিনৰ মাধ্যমেৰে ষ্টোনটো ফ্লেশ আউট হৈ উলিয়াই যাওক নেক্সট হল মেডিসিন এনেকা দিয়া হয় যেটো ইউৰেটাৰ তাৰমানে যেটো পাইপডাল আমি দেখিছিলো পাইপডালক ৰিল্যাক্স কৰিবলৈ আপোনাৰ ষ্টোনটো কেনেবাকে যদি পাইপডালত আছে তেতিয়া হলে এনেকা মেডিসিন বিলাক দিয়া হয় যেটো ইউৰেটাৰ পাইপটো আছে পাইপটো এটো ৰিল্যাক্স কৰি দিয়ে ৰিল্যাক্স মানে অলপ খুল খাই যায় আৰু ষ্টোনটো ফ্লেশ আউট হৈ উলিয়াই যাব পাৰে এডভান্স কেসেস বিলাকত কি হয় যেটো আমি জানো অলৰেডি অপাৰেট কৰা হয় ডেফিনেটলি লিথোট্ৰপি বুলি এটা কোৱা হয় যে শক দি পেলাই শক ওয়েভ ট্ৰিটমেন্ট বুলি কয় শক দি পেলাই ষ্টোনটো গলাই দিয়া হয় আৰু ডেফিনেটলি আমাৰ লাষ্টত যেটো আমি জানো যে সাৰ্জাৰী মাধ্যমেৰে ষ্টোনটো উলিয়াই দিয়ে এটা মডাৰ্ন মেডিসিন বিলাক কিমান ইফেক্টিভ মডাৰ্ন মেডিসিনত এটা মেডিসিন বহুত বেছি ইউজ হয় যেটো হল ডাইউৰেটিক স্লাইডত দেখা পাইছে ডাইউৰেটিক বোলা বস্তুটো কেনেকে কাম কৰে এটো আপোনাৰ ইউৰিনটো প্ৰমোট কৰে ইউৰিনটো প্ৰমোট কৰিলে কি হ'ব ডাইউৰেটিকৰ পিছত আইডিয়া এটাই হয় যেটো পানীৰ পিছত আছে তাৰমানে আপুনি ঘনে ঘনে যদি ইউৰিনটো আহিছে এটো কি কৰিব ইয়াৰ আইডিয়াটো হল যে ঘনে ঘনে ইউৰিন আহিলে ষ্টোনটো ইউৰিনৰ মাধ্যমেৰে গৈ ফ্লাশ আউট হৈ উলিয়াই যাব কিন্তু এটো তেতিয়াই কাম কৰে যেতিয়া ষ্টোনৰ সাইজটো বহুত সৰু হয় ডাঙৰ ষ্টোন অলপ মিডিয়াম সাইজৰ হৈ গলে কিন্তু এটো কাম দিব নোৱাৰে তাৰমানে এটো ষ্টোনটো গলাই দিয়াৰ কাম কৰিব নোৱাৰে ইয়াৰ বাহিৰেও ডাইউৰেটিক্স বিলাকৰ কিন্তু সাইড ইফেক্টস ভালেমানখিনি আছে হেডেক হ'ব তাৰমানে মূৰৰ বিষ খুব হ'ব আপোনাৰ মূৰ ঘূৰণি হ'ব ব্লাড সুগাৰটো কেতিয়াবা লেভেলটো বহাই দিয়ে কোলেষ্ট্ৰল লেভেলটো বহাব পাৰে আপোনাৰ মাসলছত পেইন হ'ব ক্ৰ্যাম্প যেনেকে হেঁচা মাৰি ধৰা নিচিনা লাগিব স্কিনত ৰেশেছৰ প্ৰবলেম হ'ব পাৰে আপোনাৰ পেটৰ প্ৰবলেম হ'ব পাৰে তেনেকুৱা বিভিন্ন ধৰণৰ সাইড ইফেক্টস কিন্তু মেডিসিনটোৰ আছে
এটা কন্টেম্পৰাৰী মেডিচিন বিলাক এফেক্টিভ নহয় তাৰমানে ষ্টোন টু ডিজলভ কৰিব নোৱাৰে যেটো মই অলৰেডি কলো ডাঙৰ ষ্টোনত কাম দিব নোৱাৰে ষ্টোন টু ডিজলভ নকৰে এন্টিবায়োটিক বিলাক কিন্তু দীঘলীয়া টাইমৰ কাৰণে ললে বহুত ডাঙৰ সাইড ইফেক্ট আছে এটো আমি সবে গম পাও বহুত হাৰ্মফুল ইফেক্ট কৰে আৰু কোনো সিউৰিটি নাই যে আপোনাৰ প্ৰবলেম যেটো কাৰণে আপুনি মেডিচিন বিলাক লৈ আছে এটো কোনো সিউৰিটি নাথাকে যে 100% ঠিক হ'ব বুলি procedure to end up কেনেকে হয় definitely আপোনাৰ যেটো আমি জানো যে সার্জারি procedure to গুটেইখিনি বস্তু মেডিসিন দিলে সব বস্তু দিলে লাষ্টত হোৱা না লাষ্টত আপোনাক সার্জারি কাৰণে কোৱা হয় এতিয়া আয়ুৰ্বেদত কি হয় আয়ুৰ্বেদত বহুত সলিউশন আছে হেতু কাৰণে আয়ুৰ্বেদিক কনসেপ্টত প্ৰডাক্টটো কৰা হৈছে যেটো কম্বোটো ফ্যান্টাস্টিক কম্বো হয় কম্বোত এই কম্বোটো লগতে ইউজ কৰিলে কিন্তু ৰিজাল্ট খিনি বহুত ভাল পাব আপোনাৰ গোটেই ইউৰিনাৰী ট্ৰেকটো এটো ধ্যান থব এতিয়া এলিমেন্টছ ওয়েলনেছৰ যেটো আমি ইউৰিফ্লাশ 3 আৰু টেবলেটৰ কথা পাতিম এটো কিন্তু ইফেক্টিভ হয় ডেফিনেটলি কাম কৰিব বহুত ভালকে সেফ হয় সাইড ইফেক্ট নাই কমপ্লিট হ'ব তাৰমানে কমপ্লিটলি ইফেক্টিভ হৈ কাম কৰিব এটা ইউৰিফ্লাশ 3 আমাৰ যেটো দিয়া হৈছে আমি দেখিছো যে ষ্টোনটো গলাব নোৱাৰে বা ইনফেকশনৰ চান্স এটা থাকে ইয়াত কিন্তু ডেফিনেটলি ইউৰিফ্লাশ 3 টো যেতিয়া দিব এটোও কিন্তু ইউৰিনটো প্ৰমোট কৰিব কিন্তু লগতে আৰু দুটা বহুত মেইন কাম কৰে এটা হল আপোনাৰ ষ্টোনটো এটো গলাই দিব পাৰে তাৰমানে ডাঙৰ ষ্টোন যদি হৈছে ষ্টোনটো ডিজলভ কৰি দিয়াৰ কাৰণে তেনেকুৱা হাৰ্বেল কম্বিনেশন দিয়া হৈছে লগতে ইনফেকশনৰ চান্সেসটো কম কৰি দিয়াৰ কাৰণেও তেনেকুৱা হাৰ্বেল কম্বিনেশন দিয়া হৈছে ইয়াত কি বস্তু ইনগ্ৰেডিয়েন্টস বা সামগ্ৰীখিনি অলপ চাই লৈছো সমুকে এতিয়া স্লাইডখনত চাওক ফাৰ্স্টটো হল আমাৰ গোখৰু নিজৰ কামটো কি হয় এটো ষ্টোনখিনি ৰিমুভ কৰিব পাৰে পেইনটো কমাব পাৰে কুলথি যেটো কুলত কি ডাল বুলি কোৱা হয় বা হজ গ্ৰাম বুলি কয় হেতু হল আমাৰ ষ্টোনটো ডিজলভ কৰিব পাৰে হেতু আমি আগলৈ অলপ কথা পাতিম পুনৰনৱাটো এটা সুপাৰষ্টাৰ হাৰ্বছ হয় ইউৰিফ্লাশত যেটো কিডনি ফাংশনিংটো বহুত বেটাৰ কৰিব ইমপ্ৰুভ কৰিব পাৰে বেটাৰ কৰিব পাৰে আৰু ইউৰিক এসিড যেটো হয় ইউৰিনত ৰিমুভ ইউৰিক এসিড আমাৰ ইউৰিনৰ পৰা ইউৰিক এসিডটো ৰিমুভ কৰি দিব পাৰে আৰু এটো আপোনাৰ ষ্টোনটো গলাই পেলাই যেটো সাইজ হয় এটো হৰু কৰি দিব পাৰে সাইজটো হৰু হৈ গলে এটো ফ্লাশ আউট হৈ উলিয়াই যোৱাৰ যেটো চান্সেস হয় বা প্ৰসেস হয় এটো বহুত ধুনিয়াকে হ'ব পাৰে লাষ্টত সব মাউন্টেইন নট গ্ৰাছৰ কামটো কি হয় ষ্টোনটো গলাই দিয়াৰ কামটো এটো বহুত ধুনিয়াকে কৰিব পাৰে এতিয়া যেটো কুলথি বুলি কৈ আছিল বা কুলত কি ডাল হৰ্সগ্ৰামটো এনেকুৱা এটা ডালি নিচিনা বস্তু এটো আগৰ দিনত ঘোঁৰাক খুৱাইছিলে যেতিয়া যুদ্ধত ঘোঁৰাক লৈ যায় তাত পানী কম হোৱা কাৰণে ঘোঁৰাৰ পেটৰ ভিতৰত ষ্টোনৰ প্ৰবলেমটো নোহোৱা কাৰণে এটো ইউজ হৈছিলে এই হৰ্সগ্ৰামটো ইয়াত ইউজ কৰা হৈছে যেটো কুলথি বুলি মই কৈছো আমি যেটো কৈছো যে ষ্টোনৰ সাইজটো ডিজলভ কৰে বা হৰু কৰে এটো কিন্তু ল্যাবত টেষ্ট টিউবৰ মাধ্যমেৰে চেক কৰা হল টেষ্ট টিউবত গুটে যিখিনি হাৰ্বেল কম্বিনেশন হয় গুটে এক্সট্ৰাক্ট খিনি দিয়া হল ইয়াৰ ৰস খিনি দিয়া হল আৰু ষ্টোনটো দি পেলাই দেখা গল যে ষ্টোনৰ সাইজটো ডিজলভ কৰিব পাৰে না নাই ৰিজাল্টটো পজিটিভত পোৱা গল তাৰ পিছত এটো প্ৰডাক্ট হিচাপে ইউজ হৈছে আমি দেখিছিলো যে বেলেগ ধৰণৰ ষ্টোন হ'ব পাৰে এটো যিকোনো টাইপৰ ষ্টোনত কিন্তু কাম কৰিব আৰু এনেকুৱা অলৰেডি হাৰ্বেল কম্বিনেশন মই কৈছো যে ইনফেকশনৰ যেটো চান্স থাকে এটো কিন্তু কমাই ডেফিনেটলি ইনফেকশন হ'বলে নিদিয়ে কি এলিমেন্টছ ওয়েলনেস ইউৰিফ্লাশ 3 টেবলেটৰ কি চাই লও এটো এটা নভেল কম্বিনেশন হয় ফাৰ্স্ট টাইম মাৰ্কেটত আহিছে এনেকুৱা কোনো প্ৰডাক্ট আৰু এটা পেটেন্টেড ফৰ্মুলেশনত আছে পেটেন্টেড ফৰ্মুলেশনত কি তাৰমানে আমাৰ ওচৰত এটো proven result আছে ষ্টোন 4 mm ৰ পৰা 9 mm লৈকে ষ্টোনক এটো প্ৰুভ কৰিছে যে এটো ইফেক্টিভ হয় কাম কৰে লাষ্ট হল এটো লিডিং ইউৰোলজিষ্ট মই এখেতৰ বিষয়ে অলপ কথা পাতিম আগলে লিডিং ইউৰোলজিষ্ট এটো ডিজাইন কৰা হয় over 3 decades of experience যাৰ জুনে এটো ডেভেলপ কৰিছে 30 বছৰ ওপৰত এটো তিনিটা ডিকেডৰ কে বেছি এক্সপেৰিয়েন্স আছে এলোপেথি আৰু আয়ুৰ্বেদিক দুইটাৰ মাজতে আৰু আমাৰ যেটো সাকসেসফুলি এখেতৰ এক্সপেৰিয়েন্সত আছে যে 5000 পেশেন্টক সাকসেসফুলি তেও এটো টেস্টেড হয় যেটো ফৰ্মুলা ইউৰিফ্লাশ 3 টেবলেটত ইউজ হৈছে
এখেত হল আমাৰ ডক্টৰ সুৰেশ বি পতানকাৰ এখেতৰ কন্ট্ৰিবিউশনৰ কাৰণে কিন্তু আমাৰ এটো ৰিফ্ৰেছটো ট্যাবলেট ফৰ্মত আহিছে এখেতৰ যদি প্ৰফাইলটো মই চমুকৈ কওঁ এও ইণ্ডিয়াৰ টপ ইউৰোলজিষ্টৰ মাজত এজন হয় যেনেকৈ মই ক'লো 30 বছৰৰ বেছি এক্সপেৰিয়েন্স আছে এজন স্কিলফুল কিডনি ট্ৰান্সপ্লান্ট হিচাপে বহুত ফেমাস হয় এও আৰু আয়ুষ যোগা আৰু নেচাৰোপেথি যেটো সেকশন আছে আয়ুষৰ আন্ডাৰত হেতুৰ মেম্বাৰ হয় তেনুকা বহুত দিঘলীয়া প্ৰফাইল এখেতৰ আছে এই প্ৰডাক্টৰ পিছত এনুকা পাৰ্সনালিটি যদি আছে ডেফিনেটলি তাৰ প্ৰডাক্টৰ কোৱালিটিটো আপোনালোকে নিজে গম পাইছে কেনুকা হয় ইউৰিফ্লাছ টি টেবলেট ইউনিক কেলে ইয়াৰ কম্বিনেশন খিনি চাইছো তিনিটা টাইপৰ খাৰ দিয়া হৈছে খাৰ যেটো আমি অসমত বহুত বেছি ইউজ হয় খাৰটো ইয়াতো খাৰ দিয়া হৈছে খাৰ আসলতে এটো কি হয় এশ হয় যেটো আমি জ্বলাই দিয়া পিছত বস্তুটো পাও ৰেসিডিউটো পাও হেতু হয় তিনি টাইপৰ খাৰ কি ইউজ হৈছে কদলি ইউজ হৈছে अपमार्गा यूज হৈছে আৰু ইয়াৱাস্কা ইউজ হৈছে এই তিনিটা টাইপৰ খাৰ যেটো এটো ইউজ কৰা হৈছে আৰু প্লান্ট এশ হয় এটো যেটো মই অলৰেডি কলো এটো কাম কেনেকে কৰে বহুত ভালকে কাম কৰে ইউৰিফ্লাছ 3 এটো কমপ্লিমেন্ট কৰে যেটো লিকুইড ফৰ্মত আছে এটোৰ লগত কিন্তু এটো কমপ্লিমেন্ট কৰি বহুত ভালকে কাম কৰে এটো মেইন কামটো কি হয় আমাৰ এটো সিস্টেমটো অ্যালকালাইন কৰি থয় অ্যালকালাইন বুলি কেলে কৈছো আকৌ এবাৰ ৰিপিট কৰি দিছো আগতৰ মেনশন কৰিছিলো তাৰমানে আমাৰ ইউৰিনটো যেতিয়া এসিডিক ফৰ্মত থাকে তেতিয়া কিন্তু আমাৰ ব্যাকটেৰিয়াল যেটো ইনফেকশন হয় এটো চান্সেসটো বহুত বেছি থাকে এটো কাৰণে অ্যালকালাইন ফৰ্মত সিস্টেমটো থকাটো বহুত জৰুৰী হয় bond between crystal তাৰমানে ক্ৰিষ্টেলটো যেটো ফৰ্ম হয় এই বন্ডিং যেটো কাৰণে এটো ফৰ্ম হয় এটো ব্ৰেক কৰি দিব পাৰে হেতু কাৰণে যেটো ট্যাবলেটৰ ইউৰিফ্লাছ 3 প্লাস ট্যাবলেটৰ যেটো কম্বিনেশন বা এটো নভেল কোৱা হয় আৰু বহুত ইউনিক কোৱা হয় ইয়াৰ লগে লগে ইয়াত কি আছে পুনৰ্নৱা আছে পুনৰ্নৱাটো এটা সুপাৰস্টাৰ হাৰ্বস হয় কি কাম কৰে কিডনি ফাংশনিংত বহুত বেছি ইমপ্ৰুভ কৰে তাৰমানে কিডনিটোৱে নিজৰ কাম কৰা যেটো পদ্ধতি বা প্ৰসেস হয় হেতু ইমপ্ৰুভ কৰি দিব পাৰে আমাৰ ইউৰিক এসিড যেটো হয় ইউৰিনত জমা হৈ যায় হেতু ৰিমুভ কৰি দিব পাৰে আৰু ষ্টোনটো ডিজলভ কৰিব পাৰে তাৰমানে গলাই দিব পাৰে আৰু গলাই পেলা এটো সাইজত হৰু কৰি দিব পাৰে সাইজটো হৰু হৈ গলে এটো ফ্লাশ আউট কৰি উলিয়াই দিয়াটো বহুত ইজি হয় আৰু ইয়াত বৰুণ বুলা বস্তুটো আছে বৰুণৰ কামটো কি বৰুণৰ যেটো আছে এটো মাল্টিপল বেনিফিটস আছে তাৰমানে ম্যানেজমেন্ট অফ ষ্টোন টু মেনেজ কৰিবলে এটা নহয় এটাতকে বেছি বেনিফিট বৰুণৰ মাজত আছে অক্সালেট ক্ৰিষ্টেল যিবিলাক প্ৰডিউস হয় এটো কিন্তু কমাই দিব পাৰে অক্সালেট ক্ৰিষ্টেল মানে এটো ধৰিলক সিম্পল ভাষা যদি কওঁ ষ্টোন টু ফৰ্ম যেটো প্ৰডাকশন হোৱাৰ প্ৰসেস হয় এটো কমাই দিব পাৰে এতিয়া লিকুইড আৰু ট্যাবলেটক অলপ কম্পেয়াৰ কৰিছো লিকুইডটো কি হয় এফালে আপোনালোকে লেফট হ্যান্ড সাইডত লিকুইড দেখিছে আৰু ৰাইট হ্যান্ড সাইডত আমাৰ ট্যাবলেটটো আছে দুটা বিষয় পাতিম লিকুইডটোৱে আমাৰ মোৰ ইউৰিনেশনটো প্ৰমোট কৰে আৰু আমাৰ ট্যাবলেটটোৱে কি কৰে ইউৰিনটো অ্যালকালাইন কৰি থয় তাৰমানে যেটো ব্যাকটেৰিয়াল ইনফেকশনৰ চান্সেসটো কমাই দিয়ে এটো লিকুইডটোৱে কি কৰে ষ্টোনৰ সাইজটো ডিজলভ কৰিব পাৰে আৰু ফ্লাশিং আউট কৰি উলাই দিব পাৰে কাৰণ ইউৰিনেশনটো প্ৰমোট কৰে আৰু এটো কি কৰে যেটো ষ্টোনৰ ক্ৰিষ্টেল বিলাক ফৰ্ম হয় বন্ড বিলাক থাকে এটো বন্ডটো ভাঙি দিব পাৰে আৰু ৰিঅকাৰেন্স যেটো ষ্টোনৰ আকৌ যেটো হেৰি হয় এটোৰ পৰা বচাব পাৰে ডেফিনেটলি ৰিডিউসেস ইনফ্লেমেশন লিকুইড ফালে যদি যাও ইনফ্লেমেশন মানে হল সোয়েলিং ভাব মানে ফুলা ভাব যদি আছে এটো কমাই দিব পাৰে যেটো ইনফেকশনৰ কাৰণে হ'ব পাৰে আৰু কিডনি ড্যামেজ যেটো হয় ষ্টোনৰ কাৰণে এটো কিন্তু মাইল্ড এটা হেল্প কৰে ট্যাবলেটটোৱে লাষ্ট যেটো আমি লিকুইডত দেখিছো এন্টি ইনফেক্টিভ এক্টিভিটি আছে এন্টি ইনফেক্টিভ এক্টিভিটি মানে ইনফেকশনৰ পৰা বচোৱাৰ কামটো কৰিব আৰু লাষ্টত ট্যাবলেটৰ যেটো পইণ্ট আপোনালোকে দেখিছে স্পীডস আপ দা প্ৰসেস অফ ডিসলিউশন অফ ষ্টোন তাৰমানে ষ্টোনৰ যেটো গলি যোৱাৰ প্ৰসেস হয় এটো অলপ প্ৰসেসটো ফাস্ট কৰিব পাৰে হুনকালে কৰিব পাৰে তো একিটা আমি কম্পেৰিজন চালো দুটা বেলেগ বেলেগকে কাম কৰিব কম্বোটো লগতে কিন্তু খুব ভালকে কাম কৰে ডোসেজ খিনি চাই লৈছো লিকুইডৰ ডোসেজ চাইছো 10 ml 2 times daily 10 ml মানে আমি যদি সা চামুচটো লৈছো তেতিয়া হলে 2 চামুচ আমি দিনত দুবাৰ ডেইলি লব লাগিব সিভিয়াৰ কন্ডিশনত কিন্তু 15 ml লৈকে 3 times daily লব পাৰি 15 ml লৈকে 3 times daily লব পাৰি 10 ml 2 times daily আৰু সিভিয়াৰ কন্ডিশনত 15 ml 3 times daily
10 ml মই ml ৰ আইডিয়াটো মই দি দিছো অলৰেডি চাহ চামুচ যেটো আমি লওঁ হেতু 5 ml লিকুইড আহে 5 ml লিকুইড আহে তো 10 ml মানে আমাৰ 2 চামুচ হল আৰু 15 ml মানে 3 চামুচ হল tabletৰ যদি কথা পাতো দুটা tablet two times daily after food তাৰমানে দুবাৰে খাব লাগিব এটা এটাকে কিন্তু খালি পেটত লব নালাগে এটো কিন্তু খোৱাৰ পিছতে লব কেতিয়া ৰিভিউ কৰিব হেতু বহুত জৰুৰী হয় ৰিভিউ কৰা টাইমটো হল আপুনি যেতিয়া পৰা ইউৰি ফ্লাছটো আৰম্ভ কৰিলে 4 সপ্তাহৰ পিছত কিন্তু আপুনি ৰিভিউ এটা কৰিব লাগে ৰিভিউ কৰা কৰা সময়ত এটা বস্তু সদায় মই ৰিপিটেডলি কওঁ মই ট্ৰেনিংতো লাইভ ট্ৰেনিং যদি কোনবা লৈছে তাত মই কওঁ তেতিয়া আপুনি ৰিভিউ কৰি আছে ৰিভিউ কৰা সময়ত কিন্তু তিনিওটা পাৰ্টৰ ৰিভিউ কৰিব তাৰমানে কিডনি যদি ষ্টোনটো আছিলে অকল কিডনিটো ৰিভিউ কৰি নাহিব কিডনি ইউৰেটাৰ ব্লাডাৰ তিনিওটা পাৰ্ট ৰিভিউ কৰিব কাৰণ কি হয় ইউৰি ফ্লাছটোৱে ষ্টোনৰ সাইজটো কমাই দিব পাৰে তেতিয়া হলে এনেকুৱা হ'ব পাৰে যেটো কিডনিত ষ্টোনটো আছিলে কিডনিৰ পৰা ওলাই পেলাই ইউৰেটাৰ তাৰমানে পাইপডালত আছে বা তাৰ পৰা ওলাই পেলাই ব্লাডাৰত আছে সিভিয়াৰ পেইন যদি হয় দুসপ্তাহ ইউজ কৰাৰ পিছতো যদি বহুত বেছি সিভিয়াৰ পেইন হৈছে তেতিয়া হলে কিন্তু ইমিডিয়েটলি ডক্টৰ এটা ভিজিট কৰিব কাৰণে হেৰি কৰিব ৰেকমেন্ড কৰিব পেইন কিলাৰ্স যদি একেবাৰে প্ৰয়োজন হৈছে তেতিয়াহে পেইন কিলাৰ্স লব আদাৰৱাইজ কিন্তু অলপ যদি পেইনটো বিয়াৰ কৰিব পৰা আছে বিয়াৰ কৰিব পাৰিছে তেতিয়া হলে যিমান দেৰিলৈকে পেইনটো বিয়াৰ কৰিব পাৰে ইমান ভাল একেবাৰে যদি পৰা নাই তেতিয়াহে পেইন কিলাৰটো ইউজ কৰিব এতিয়া পানী ভালকে লোৱাটো বহুত বেছি ইম্পৰ্টেন্ট কাৰণ কিডনি ফিল্ট্ৰেচনৰ কামটো কিন্তু যদি পৰ্যাপ্ত পৰিমাণত আমি পানীটো খাইছো তেতিয়াই কিন্তু কিডনিয়ে নিজৰ কামটো বহুত ভালকে কৰিব লাগে ভালকে কৰিব পাৰে এটো কাৰণে মিনিমাম 2 to 3 liters liquid per day তাৰমানে 2 পৰা 3 লিটাৰ পানী দিনত খাব লাগে গোটে দিনটোত তাৰমানে পানীৰ কোৱান্টিটি কেনেকে লাগে 20 কেজিত 1 লিটাৰ লাগে তো হেতু মতে আপুনি ধৰিলো কিমান পানী এদিনত লাগিব প্ৰয়োজনতকৈ বেছি পানীও খাব নালাগে মই হদায় মেটো মেনশন কৰো কিন্তু ষ্টোনৰ যদি প্ৰবলেম আছে তেতিয়া হলে হেতু পিৰিয়ডত ডেফিনেটলি আপুনি মিনিমাম 2 to 3 লিটাৰছ পানী আপুনি ডেইলি খাব লাগে stone formation to definitely tendency urinary tract or health to enuka nohoy uri flush to kintu jodi stone hua nai etu combination to enuka ke bonwa hoise upgrade kora hoise je apuni jodi healthy obosthat ase stone or problem nai tetia apuni urinary tract or health to maintain koribo karoneo kintu apuni duta bostu combination ot lobo pare jodi healthy obosthat loise tetia hole apuni jodi tablet to loise apuni continue 4 hopta koribo pare aru jodi liquid to loise তেতিয়া হলে 6 সপ্তাহৰ কাৰণে কন্টিনিউ কৰিব পাৰে আকৌ এবাৰ ৰিপিট কৰি দিছো যদি হেলদি আপুনি কোনো প্ৰবলেম নাই অকল মেইনটেনেন্সৰ কাৰণে আপুনি লৈ আছে হেলথ টু মেইনটেইন কৰিব কাৰণে তেতিয়া হলে আপুনি যেটো টেবলেট লব এটো 4 সপ্তাহৰ কাৰণে কন্টিনিউ কৰি পেলাই গ্যাপ দিব পাৰে আৰু লিকুইডটো 6 সপ্তাহ ৰেগুলাৰলি লৈ পেলাই গ্যাপ দিব পাৰে কি বস্তু অলপ ধ্যান দিব লাগিব আপনি কিডনি ষ্টোনৰ কথা যেতিয়াই পাতু মাৰ্কেটত আপুনি যেতিয়া ষ্টোনত কাম কৰি আছে আৰু এটা জায়গাত ষ্টোন হয় বহুত কেसेছ বিলাক পাব ময়ো পাও বহুত কোৱেশ্চন এনেকুৱা আছে যে গল ব্লাডাৰ ষ্টোনত কাম কৰিব নেকি কিন্তু আমাৰ ইউৰি ফ্লাছৰ যেটো মানে কাম কৰা ফৰ্মুলেশন হয় এটো কিন্তু আমাৰ কিডনি ষ্টোনতে বেটাৰ ৰিজাল্ট পোৱা গৈছে এটো কাৰণে গল ব্লাডাৰ ষ্টোনত কিন্তু আমি ৰেকমেন্ড নকৰো ৰেকমেন্ড কৰি পেলাই নিদিব আৰু এটা টেকনিক্যাল প্ৰবলেম আছে গল ব্লাডাৰৰ লগত এটো মই এক্সপ্লেইন কৰি দিছো টেকনিক্যাল প্ৰবলেমটো কি হয় গল ব্লাডাৰ এনেকুৱা এটা বস্তু আপোনালোকে ইয়াত দেখি পাইছে গল ব্লাডাৰটো লিভাৰৰ লগত লাগি থকা বস্তু যেটো গ্ৰীন কালাৰৰ দেখিছে হেউজিয়া কালাৰৰ গল ব্লাডাৰটো আমাৰ গোটে বডি সিস্টেমত উল্টা লটকি থকা থলি নিচিনা এটা বস্তু তাৰমানে গোটে সিস্টেম বিলাক ওপৰৰ পৰা তলৰ ফালে হয় কিন্তু গল ব্লাডাৰটো আমাৰ উল্টা লটকি থাকে তাৰমানে উল্টা লটকি থকা বস্তু বিলাকৰ পৰা কিন্তু বস্তুটো ফ্লাশ আউট কৰি দিয়াটো অলপ অসুবিধা হয় এটো কাৰণে আমি ক্লেইম নকৰো তো গল ব্লাডাৰ ষ্টোনত ডেফিনেটলি ক্লেইম কৰি নিদিব ষ্টোনৰ সাইজটো যদি 10 mm তকে বেছি হৈ গল তেতিয়া হলে ডেফিনেটলি আপুনি
ডক্টৰক ফিভাৰৰ লগত আছে ডক্টৰক কনসাল্ট কৰিব লাগিব যদি আপুনি দি আছে প্ৰডাক্ট খিনি হলেও লগতে ডক্টৰ কনসাল্ট কৰিবলৈ ডেফিনেটলি ৰেকমেন্ড কৰিব যেটো মই অলৰেডি কলো যেতিয়া আপুনি ৰিভিউ টাইমত চেক কৰিব ৰিভিউ কৰা সময়ত কিন্তু গোটেই তিনিওটা পাৰ্ট একেলগে ৰিভিউ হ'ব লাগে যেটো আমাৰ কিডনি ইউৰেটাৰ আৰু ব্লাডাৰ এই তিনিওটা পাৰ্টৰ ৰিভিউ একেলগত হেতু কাৰণে হ'ব লাগে কাৰণ আমাৰ ইউৰি ফ্লাছটোৱে ষ্টোনটো ডিজলভ কৰি দিব পাৰে আৰু সাইজটো কমাই দিব পাৰে হ'ব পাৰে যে কিডনিত ষ্টোন আছিলে এটো গলি পেলাই হৰু হৈ পেলাই কিডনিৰ পৰা উলিয়াই পেলাই আমাৰ পাইপডালত ইউৰেটাৰত আছে তাৰ পৰা উলাই ব্লাডাৰত আছে হেতু হ'ব পাৰে এটো কাৰণে ইউৰি ফ্লাছ ইউজ কৰাৰ পিছত যদি আপুনি ৰিভিউ কৰাইছে তিনিওটা পাৰ্টৰ ৰিভিউ হোৱাটো বহুত বেছি জৰুৰী হয় एलिमेंट्स वेलनेस यूरिफ्लैश 3 लिक्विड আমি স্লোগানটো কি কিউ यूरिफ्लैश 3 का दृष्टिकोण ना रहेगा दर्द ना जमेगा स्टोन তা মানে আপনার পেইনও না থাকে আৰু স্টোন ডেফিনেটলি এটো স্টোর হবলে নিদিয়ে আমি ইউরিফ্লাশৰ সম্পৰ্কে আজি নলেজ ললো এতিয়া কিছুমান পয়েন্ট মই ইয়া ডিসকাস কৰিম যেখিনি পয়েন্ট আপুনি যেতিয়া প্ৰডাক্টৰ বিষয়ে কথা পাতে তাত ডেফিনেটলি এডেড পয়েন্ট হিচাপে আমাৰ ব্ৰ্যান্ডৰ যিবিলাক ইউএসপি হয় এখিনি কৈ আছো এপিআই আৰু আইএচ ফৰ্মুলেশন এপিআই টো কি হয় আয়ুৰ্বেদিক ফাৰ্মাকপি অফ ইন্ডিয়া তাৰমানে ধৰি লওক এটো কিতাপ নিচিনা বস্তু আয়ুষৰ আন্ডাৰত যিকোনো প্ৰডাক্ট যেতিয়া লঞ্চ হয় ফৰ্মুলেশনটো যদি অথেন্টিক হয় এপিআইত ইনক্লুড কৰা হয় আৰু আইএচ ফৰ্মুলেশনটো কেলে দিয়া হৈছে আইএচ মানে হল ইন হাউস ফৰ্মুলেশন তাৰমানে আমাৰ নাৰায়ণ ছাৰৰ নিজৰ ফৰ্মুলেশন কিছুমানো প্ৰডাক্টত আছে হেতু কাৰণে ইন হাউস ফৰ্মুলেশন batch to batch quality fingerprinting যেটো প্ৰতিটো ব্যাচত আমাৰ প্ৰডাক্টটো লঞ্চ হয় প্ৰতিটো ব্যাচৰ কোৱালিটি ফিংগাৰপ্ৰিন্টিং টেষ্ট এটা হয় যেটো আগত লঞ্চ হৈ যোৱা ব্যাচৰ লগত তাৰমানে এই টেষ্টটো বহুত কষ্টলি হয় সব ব্র্যান্ড বা কোম্পানী কিন্তু নকৰে আমি হেতু কাৰণে কৰিছো কাৰণ আমাৰ কোৱালিটিটো আমি কম্প্ৰমাইজ কৰিব নিবিচাৰো কোৱালিটি মেইনটেইন কৰিব কাৰণে কিন্তু প্ৰতি ব্যাচৰ প্ৰডাক্টটো এটো ফিংগাৰপ্ৰিন্টিং টেষ্টিংটো হয় novel combination of ingredients আমি যিমান কিনি কম্বিনেশন দেখিলো আমি ইয়াত পুনৰনবা দেখিলো কুলত দেখিলো এখিনি কিন্তু novel combination হয় যেটো স্পেসিফিক্যালি আপোনাৰ প্ৰবলেমত গৈ কাম কৰে আয়ুষৰ প্ৰিমিয়াম মাৰ্ক সাৰ্টিফিকেশন আয়ুষৰ আন্ডাৰত দুই ধৰণৰ সাৰ্টিফিকেশন হয় এটা হল স্ট্যান্ডাৰ্ড অন এটা হল প্ৰিমিয়াম আমাৰ প্ৰিমিয়াম মাৰ্ক সাৰ্টিফিকেশনটো আছে যেটো সৰ্বোত্তম সাৰ্টিফিকেট তাৰ মানে স্ট্যান্ডাৰ্ড সাৰ্টিফিকেশনৰ মানেটো হল যে আপুনি প্ৰডাক্ট খিনি দেশৰ ভিতৰতে শেয়াৰ কৰিব পাৰিব বা সেল কৰিব পাৰিব কিন্তু প্ৰিমিয়াম সাৰ্টিফিকেশন থকা মানে হল যে আপুনি প্ৰডাক্ট খিনি ইন্টাৰনেশনাল লেভেলতো শেয়াৰ কৰিব পাৰিব এতিয়া আমাৰ যদি প্ৰিমিয়াম মাৰ্কিংটো আছে ডেফিনেটলি আয়ুষৰ যেটো সৰ্বোত্তম মাৰ্কিং হয় হেতুই আমাৰ লগত আছে তো প্ৰডাক্টৰ কোৱালিটি লেভেলটো তাৰ পৰাই গম পোৱা গৈছে এতিয়া টাইমছ অফ ইন্ডিয়াৰ এটো এটা ৰিপৰ্ট হয় যেটো মই শেয়াৰ কৰিছো স্ক্ৰিনত এটো 2013 ত অহা ৰিপৰ্ট গভৰ্নমেন্টে সদায় কয় যে আয়ুষ মাৰ্ক থকা আয়ুৰ্বেদিক প্ৰডাক্ট বিলাক ইউজ কৰিবলে এটো আয়ুষৰ আয়ুষ মাৰ্ক থকা প্ৰডাক্ট বিলাক ইউজ কৰিব কয় মানে এতিয়াও আপুনি যেটো সিচুৱেচন চলি আছে আপোনালোকে দেখিছে গভৰ্নমেন্টে বাৰে বাৰে এটা কথা কৈছে যে আয়ুষৰ গাইডলাইন বিলাক ফলো কৰিবলে তাৰমানে আয়ুষৰ গাইডলাইন বিলাক ফলো কৰিলে কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে এটো বহুত বেছি হেল্পফুল হ'ব তো গভৰ্নমেন্টে যদি কৈছে আয়ুষ মাৰ্ক থকা প্ৰডাক্ট বিলাক ইউজ কৰিবলে আৰু হেতু জায়গাত যদি আমাৰ আয়ুষৰ সৰ্বোত্তম ক্যাটেগৰী সাৰ্টিফিকেশনটো আছে প্ৰিমিয়াম সাৰ্টিফিকেশনটো আছে তেতিয়া হলে ডেফিনেটলি নিঃসন্দেহে আপোনালোকে প্ৰডাক্টটো উত্তম কোৱালিটিৰ হয় ইউজ কৰিব পাৰিব এতিয়া প্ৰডাক্ট বিষয়ে আমি পুৰা শিকিলো নলেজ ললো এতিয়া প্ৰডাক্টটো লৈ আমি শেয়াৰ কোড কৰিম মাৰ্কেটত গৈ কৰিম তাৰমানে আমাৰ এটো কাৰণে আমি ট্ৰেনিংৰ পিছত এই টাইপস অফ কাস্টমাৰ ক্যাটেগৰীটো আমি সেকশনটো থৈছো এটো কেলে থৈছো আমি কাৰণ নলেজটো লৈ পেলাই কামটো মাৰ্কেটত হয় আমাৰ টাৰ্গেট মাৰ্কেটটো জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় আমি যদি টাৰ্গেট ক্যাটেগৰী কাস্টমাৰটো নাজানো তেতিয়া হলে কিন্তু আমাৰ ৰিজাল্টটো পৰ্যাপ্ত পৰিমাণত নাহে তাৰমানে ম্যাক্সিমাম ৰিজাল্টটো আমি প্ৰডাক্টৰ পৰা নাপাও কাস্টমাৰ কিনি চাই লৈছো তিনটা ক্যাটেগৰী কাস্টমাৰ হয় এবিসি A category to whole healthy তাৰমানে একো problem start হোৱা নাই B category to whole আমাৰ হৰু হুৰা problem বিলাক start হৈ গল C category to whole critical patient তাৰমানে critical patient মানে হল যে problemটো জিটো আছিল এটো বহুত serious বা severe levelত গুছি গল আমাৰ টাৰ্গেট ফিল্ড কোনটো হয় আমাৰ টাৰ্গেট এৰিয়া হল A আৰু B category কাস্টমাৰ এতিয়া আমাৰ প্ৰডাক্ট বিলাক ওয়েলনেছৰ প্ৰডাক্ট হয় যদি আপুনি টাৰ্গেট এৰিয়াত কাম কৰে তেতিয়া কিন্তু আপোনাৰ ৰিজাল্ট খিনি ম্যাক্সিমাম ৰিজাল্ট পাব প্ৰডাক্টৰ পৰা হেতু কাৰণে টাৰ্গেট এৰিয়াতে কাম কৰিব
পাৰ্চেজিঙৰ কথা যদি কওঁ প্ৰডাক্ট পাৰ্চেজিং তেতিয়া হলে বেলেগ ৱেবসাইট বা অনলাইন পোৰ্টেলত গৈ যদি প্ৰডাক্ট বিলাক পাৰ্চেজ কৰিছে নকৰিব ডেফিনেটলি যদি কৰিছে তেতিয়া হলে কিন্তু কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি নাথাকে কাৰণ যেতিয়া যিকোনো ব্ৰ্যান্ড বা প্ৰডাক্টটো বহুত ফেমাস হৈ যায় পপুলাৰ হৈ যায় তেতিয়া হলে এটো কিন্তু ফেক এটা ডুপ্লিকেশন মাৰ্কেট আৰম্ভ হোৱাৰ চান্সেসটো বহুত বেছি বাঢ়ি যায় মাৰ্কেটত এটো কাৰণে আমি বেলেগ অনলাইন সাইটৰ পৰা যদি কোনবাই প্ৰডাক্ট লৈছে আমাৰ ফালৰ পৰা একো গ্যাৰান্টি নিদিও কাৰণ প্ৰডাক্টটো ফেক প্ৰডাক্ট হ'ব পাৰে তাৰমানে ডুপ্লিকেট প্ৰডাক্ট হ'ব পাৰে বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে এটো কাৰণে যেতিয়াই পাৰ্চেজিং কৰিব আমাৰ যেটো অফিচিয়েল সাইট হয় indiashopee.com তাত গৈয়ে পাৰ্চেজিংটো কৰিব আৰু যদি আপুনি ষ্টেপ ইন হৈ ৱাক ইন হৈ নিজে গৈ কিনিব বিচাৰিছে তেতিয়া হলে ইণ্ডিয়া শ্বপি ষ্ট'ৰ বিলাক বিভিন্ন জায়গাত বহুত ষ্ট'ৰ আছে গোটে দেশখনৰ ভিতৰত দেন নিজৰ নিয়াৰ বাই ষ্ট'ৰটো এটোত আপুনি চেক কৰি পেলাইও যাব পাৰে পাৰ্চেজিংটো সদায় ইণ্ডিয়া শ্বপিত কৰিব তেতিয়া হলে প্ৰডাক্ট খিনি 100% ৰেসপন্সিবিলিটি কোম্পানীয়ে ল'ব লাষ্টত মই আৰু এটা কথা ডেফিনেটলি সদায় মই মেনশন কৰো আকৌ কৰিছো আজি ট্ৰেনিংটো মই জানো বহুত মানুহে এই ট্ৰেনিংটো আজি ট্ৰেনিংটো ইউটিউব চেনেলৰ মাধ্যমেৰে লৈ আছে এতিয়াও যদি কোনোবা আছে আমাৰ ডিস্ট্ৰিবিউটৰ বন্ধুসকল যে আমাৰ ইউটিউবৰ যেটো হাৰভেষ্টৰ অফিচিয়েল চেনেল এটো সাবস্ক্ৰাইব কৰা নাই অতি হুনকালে এটো সাবস্ক্ৰাইব কৰক এতিয়াই সাবস্ক্ৰাইব কৰক কাৰণ পাঠ্যগত কি হয় আপুনি যেতিয়া সাবস্ক্ৰাইব কৰি লয় চেনেলটো আপোনাৰ কিন্তু এটা নোটিফিকেশন লগে লগে অটোমেটিকলি গুচি যায় আপোনাৰ কাৰণে যেতিয়া হাৰভেষ্টৰ যিকোনো ট্ৰেনিং প্ৰগ্ৰাম চলাইছে নোটিফিকেশনটো আপুনি পাই যাব ট্ৰেনিং প্ৰগ্ৰাম হৈ আছে এটো জাস্ট এটা ক্লিক কৰি আপুনি ট্ৰেনিং প্ৰগ্ৰামটো এটেন্ড কৰিব পাৰিব তো এতিয়াও যদি কোনবা আছে যে সাবস্ক্ৰাইব কৰা নাই লগে লগে সাবস্ক্ৰাইব কৰি লওক আজি আমি কভাৰ কৰিলো আমাৰ ইউৰিফ্লাছ 3 লিকুইড আৰু ট্যাবলেটটো দুটা বস্তু কাৰণে বহুত knowledge আজি আমি পালো knowledge to পাই পেলাই আমাৰ বহুত কনফিডেন্স লেভেল টু ডেভেলপ হৈ গল এতিয়া আমি মাৰ্কেটত গৈ খুব ইজিলি মানুহৰ লগত শেয়াৰ কৰিব পাৰিম প্ৰডাক্টৰ বিষয়ে কিন্তু এটা কথা মই সদায় কওঁ মাৰ্কেটত যোৱাৰ আগত কিন্তু যিখিনি পইণ্ট আজি শিকিলে ৰিভিজন এটা কৰি লব ৰিভাইজ কৰাটো বহুত বেছি জৰুৰী হয় আশা কৰিছো আজি দিয়া নলেজ খিনি আপোনাৰ বিজনেস কৰিবলৈ বহুত বেছি সহায় হ'ব হেল্প কৰিব উইশ ইউ অল দ্য ভেৰি বেষ্ট মই দীপায়ন্তা গাঙ্গুলী আজি ইয়াতে শেষ কৰিছো আকৌ লগ পাম নতুন এটা প্ৰডাক্টৰ বিষয়ে কথা পাতিম থ্যাংক ইউ সো মাচ বাই Thank you for watching. For more business and product videos subscribe the channel now.